নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো আপোনালোক সকলোকে আপোনালোকৰ যদি 29 সেপ্টেম্বৰত ডিগ্ৰী বা ড্ৰাইভাৰ লেভেলৰ এক্সাম আছে আপোনালোকে এইকেইটা টপিক পঢ়ি যাব লাগিব মই ভিডিঅত জনাই আছো 15 সেপ্টেম্বৰত মানে এইকেইটা টপিকৰ পৰা বহুত বেছিকৈ কোৱেশ্চন আহিছিলে এনেকুৱা নহয় যে 15 সেপ্টেম্বৰত যিদৰে আহিছিলে 29 সেপ্টেম্বৰতো ডিগ্ৰী বা ড্ৰাইভাৰ লেভেলত একে কৈ এইকেইটা টপিকৰ পৰা বেছিকৈ কোৱেশ্চন আহিব 100% sure নহয় কিন্তু যদি বাই চান্স আহি যায় তেতিয়া কি হ'ব গতিকে আপোনালোকে এইকেইটা টপিক বেছিকৈ পঢ়ি যোৱাটো উচিত হ'ব মই এনালাইসিস কৰি লৈ আহিছো আপোনালোকে যিসকলে এতিয়াও এইকেইটা টপিক পঢ়া নাই পঢ়ক আৰু যিসকলে পঢ়িছে এবাৰ ৰিভাইজ দি দিয়ক অন্যান্যও পঢ়ক কিন্তু এইকেইটা টপিকো আপোনালোকে পঢ়ক বা ৰিভাইজ দিয়ক যেহেতু 15 সেপ্টেম্বৰত বেছিকৈ আহিছিলে ইয়াৰ পৰা ৰিজনিং ম্যাথছ জিকে এখিনি মই আপোনালোকক জনাম তো প্ৰথমে আপোনালোকক জিকে খিনি জনাই আছো জিকেৰ ওয়াৰ্ল্ড যেটো জিওগ্ৰাফি আছে 29 সেপ্টেম্বৰৰ পৰীক্ষাত কিন্তু সেবাই দিয়া সিলেবাসখন তেওঁলোকে ফলোৱে কৰা নাছিলে তো ওয়াৰ্ল্ড জিওগ্ৰাফিৰ পৰা 8টা কোৱেশ্চন আহিছিলে জিকেৰ ধেমালি নহয় ওয়াৰ্ল্ড জিওগ্ৰাফিৰ 8টা কোৱেশ্চন তো আপোনালোকে ওয়াৰ্ল্ড জিওগ্ৰাফিৰ বাবে আমাৰ যেটো পিডিএফ আছে 99 रुपीसৰ এই পিডিএফটো পঢ়িব পাৰে 15 সেপ্টেম্বৰ পৰীক্ষাটো এই পিডিএফটোৰ পৰা যথেষ্টখিনি কমন আহি গৈছিলে ওয়াৰ্ল্ড জিওগ্ৰাফিৰ 7টা কোৱেশ্চন আহি গৈছিলে মাত্ৰ এটা কোৱেশ্চনহে অহা নাছিলে আসাম লিটাৰেচাৰ অৰ্থাৎ অসম সাহিত্যৰ পৰা 4টা কোৱেশ্চন আহিছিলে আমাৰ এই যেটো অল জিকেৰ কোৱেশ্চন আছে 99 रुपीसৰ আসাম লিটাৰেচাৰ অৰ্থাৎ অসম সাহিত্যৰো ইয়াৰ পৰাই কমন আহি গৈছিলে ইয়াৰ পিছতে আসাম জিওগ্ৰাফিৰ দুটা কোৱেশ্চন আহিছিলে আসাম জিওগ্ৰাফিৰো আমাৰ যেটো 45 रुपीसৰ পিডিএফ আছে ইয়াৰ পৰা এটা কোৱেশ্চন কমন পৰি গৈছিলে তাৰ পিছতে ওয়াৰ্ল্ড হিষ্টৰীৰ দুটা কোৱেশ্চন আহিছিলে ওয়াৰ্ল্ড হিষ্টৰীৰ দুটা কোৱেশ্চনৰ আমাৰ যেটো পিডিএফ আছে 99 रुपीसৰ ইয়াৰ পৰা আহি গৈছিলে ইন্ডিয়ান পলিটিৰ 4টা কোৱেশ্চন আহিছিলে ইন্ডিয়ান পলিটিৰো আমাৰ যেটো পিডিএফ আছে ইয়াৰ পৰাই 4টা কোৱেশ্চনৰ 3টা কোৱেশ্চন আহি গৈছিলে ইয়াৰ পিছতে স্পৰ্টছৰ দুটা কোৱেশ্চন আহিছিলে স্পৰ্টছৰো আমাৰ 99 रुपीसৰ পিডিএফৰ পৰা এটা কোৱেশ্চন আহি গৈছিলে আৰু লোকেশন বেসিস ইন্ডিয়া বা আসাম লোকেশন বেসিস দুটা কোৱেশ্চন আহিছিলে তো মই আপোনালোকক কোনখিনিৰ পৰা বেছি কোৱেশ্চন আহিছিলে সেইখিনিহে কৈ আছো আৰু লোকেশন বেসিসও আমাৰ সেই 99 रुपीसৰ পিডিএফটোৰ পৰাই কমন আহিছিলে ইকোনমিৰ ইন্ডিয়ান ইকোনমিৰ দুটা কোৱেশ্চন আহিছিলে স্কিমছৰ এটা কোৱেশ্চন আহিছিলে আপোনালোকে স্কিমছ বিলাক চাব আসাম গভট স্কিমছ বা সেন্ট্ৰেল গভট স্কিমছ এখিনি আপোনালোকে চাব ইয়াৰ পিছতে সায়েন্সৰ কেমিষ্ট্ৰিৰ পৰা দুটা কোৱেশ্চন আহিছিলে ফিজিক্সৰ পৰা এটা বায়োলজিৰ পৰা এটা 4টা কোৱেশ্চন আহিছিলে সায়েন্সৰ পৰা আমাৰ সায়েন্সৰ যেটো পিডিএফ আছে 65 रुपीसৰ ইয়াৰ পৰাই 3টা কোৱেশ্চন আহি গৈছিলে নেক্সট আপোনালোকে যদি চাই মেথছৰ মেনচুৰেচনৰ পৰা 7টা কোৱেশ্চন আহিছিলে চিন্তা কৰক পৰিমিতি যেটো হয় পৰিমিতিৰ পৰা 7টা কোৱেশ্চন আহিছিলে তো মেথছ আপোনালোকে যদি এতিয়াও পঢ়া নাই আমাৰ এই পিডিএফটো পঢ়িব পাৰে এই পিডিএফটোত আমি মেথছৰ সমাধান দিছো আনহাতে প্ৰত্যেকটো অংক কৰোতে ভাঙি পিটি বুজাই দিছো কোৰ পৰা কি আহিছে আৰু অল কোৱেশ্চনৰ লগতে প্ৰত্যেকটো চেপ্টাৰৰে 15-20টা কোৱেশ্চন উঠাই দিছো ইম্পৰ্টেন্ট গ্ৰেড 4 ৰ বাবে গ্ৰেড 4 ইম্পৰ্টেন্ট লিখা আছে বাকি গ্ৰেড 3 ডিগ্ৰী ড্ৰাইভাৰ সকলৰ বাবে দিয়া আছে মেথছ এই পিডিএফটো পঢ়িলে আপোনালোকৰ আৰু অন্যান্য কোনো পঢ়াৰে প্ৰয়োজন নাই এক্সাম আপোনালোকৰ ভাল হৈ যাব যিসকলে মোৰ পৰা মেথছৰ আগতে পিডিএফ লৈছিলে হোৱাটছআপত এটা নতুনকৈ মেছেজ দিব আপোনালোকে আৰু অলপ নোট পাব আৰু নতুনকৈ যিসকলে ল'ব তেওঁলোকে একেবাৰে পাই যাব বাৰু মেনচুৰেচনৰ পৰা 7টা কোৱেশ্চন আহিছিলে নাম্বাৰ সিস্টেমৰ পৰা 4টা কোৱেশ্চন আহিছিলে মেথছৰ এলজেব্ৰাৰ পৰা 3টা কোৱেশ্চন আমাৰ পিডিএফৰ পৰা এলজেব্ৰাৰ 3টা কোৱেশ্চনে কমন পৰি গৈছিলে পাৰ্চেন্টেজৰ পৰা দুটা কোৱেশ্চন আহিছিলে স্মলেষ্ট লাৰ্জেষ্ট নাম্বাৰৰ পৰা দুটা কোৱেশ্চন আহিছিলে মধ্যমা বহুলক এটোৰ পৰা মাত্ৰ এটা কোৱেশ্চন আহিছিলে কিন্তু আপোনালোকক এটো এইকাৰণে কৈ দিয়া হৈছে কম কোৱেশ্চন অহাৰ পিছতো মধ্যমা বহুলকটো আধা ঘণ্টা পঢ়িলে আপোনালোকে মেথছৰ শেষ কৰিব পাৰে কোনো টান বস্তু নহয় আৰ্টছৰ কেণ্ডিডেটেও এই এক মাৰ্কটো কেৱল আধা ঘণ্টা পঢ়িলে পাব পাৰে ইয়াৰ পিছতে ৰিজনিংৰ এনালজিৰ পৰা 5টা কোৱেশ্চন আহিছিলে আমাৰ ৰিজনিংৰ যেটো পিডিএফ আছে অকনমান নোটস দি থৈছো আমি কিন্তু এনালজিটো আছিলে বাইলাক তাৰ পৰা কমনো আহি গৈছে কোৱেশ্চন প্যাটাৰ্নটো সেম হৈ গৈছে ব্লাক ইকুৱেশ্যনৰ পৰা প্ৰটিন ইকুৱেশ্যনৰ পৰা ডিকশনাৰী ওয়ার্ড সিকোয়েন্স বা ওয়ার্ড ফরমেশনৰ পৰা দুটা কোৱেশ্চন আহিছিলে ৰিজনিং তো আপোনালোকক এই লিষ্টখন আপোনালোকে চাই লওক এই লিষ্টখন যিসকলে ফলো কৰক যিসকলে কৰা নাই একেবাৰে পঢ়া নাই 29 সেপ্টেম্বৰত ডিগ্ৰী বা ড্ৰাইভাৰ লেভেলৰ এক্সামৰ বাবে আমাৰ টেলিগ্ৰামত জয়েন হওক উৎপল ডেকা বুলি আছে টেলিগ্ৰামত এই লিষ্টখন পাই যাব এনেকুৱা নহয় যে এইখিনিৰ পৰাই 29 সেপ্টেম্বৰত বেছিকে কোৱেশ্চন আহিব কিন্তু বাই চান্স যদি আহি যায় গতিকে ফলো কৰক অন্যান্য পঢ়ক এইখিনিও ফলো কৰক আৰু আপোনালোকে গ্ৰেড 4 ৰ বাবেও আমাৰ তাত গোটেই কোৰ্সটো পাব পিডিএফৰ আৰু ডিগ্ৰী লেভেল বা কি আছিল আমাৰ ড্ৰাইভাৰ এক্সামৰ বাবেও গোটেই কোৰ্সটো পাব
কমন ইংলিছ গ্ৰামাৰ মেথছ ৰিজনিং এণ্ড ছায়েন্স social study ইণ্ডিয়ান পলিটি ইণ্ডিয়ান জিকে ৱৰ্ল্ড জিকে সকলো পাব কাৰেণ্ট এফেয়াৰ্ছ তো আপোনালোকে আমাৰ এই ডিসপ্লেত দেখুৱাই থকা হোৱাটছআপ নম্বৰটোত যোগাযোগ কৰি ক্ৰয় কৰি ল'ব পাৰিব গোটেইখিনি পিডিএফ পেড পিডিএফ হয় বহুতে ফ্ৰী বুলি ভাবে তো ফ্ৰী নহয় মাত্ৰ আপোনালোকে যদি এই 000 কোডটো ইউজ কৰি হোৱাটছআপত এটা মেছেজ দিয়ে হোৱাট ডিসপ্লেত দেখুৱাই থকা নম্বৰটোত তেতিয়া 870 টকা হয় গোটেই কোৰ্সটোত কিন্তু আপোনালোকে কেৱল 501 rupeesতে ল'ব পাৰিব ভিডিওটি শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছো ধন্যবাদ জয় অসম জয় হিন্দ